ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। বহুত বেছি গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। বিষয়টো কালি ৰাতিৰ পৰা এটা ওলাই আছিলে, কিন্তু আমি ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ। কি কাৰণে ইয়াৰ অথেণ্টিকেটো কিমান আছে, প্ৰমাণযোগ্য আমি বিষয়টো আমি জানিবৰ কাৰণে চেষ্টা কৰি আছিলোঁ। আৰু শেষত NIS প্ৰাৰ্থীৰ সৈতে কথা পাতি বা NIS ডিএলএডৰ সৈতে যি কেছৰ সৈতে জড়িত প্ৰাৰ্থীৰ সৈতে প্ৰত্যক্ষভাৱে আমি কানেকশ্যন কৰি যি বিষয়ে গম পালোঁ, সেই বিষয়ৰ ওপৰত ভিত্তি কৰি আমি আপোনালোকৰ কাৰণে এটা ইনফৰমেশ্যন লৈ আহিছোঁ। সকলোৱে লাইক বাটনটো চুই দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিব। এতিয়া কথাটো হ'ল যে NIS ডিএলএডৰ বিষয়ে কি হৈ আছে সমগ্ৰ ভাৰততে, কেৱল অসমতে নহয়, সেয়া হয়তো সকলোৱে গম পায়। সকলো ধৰণৰ ইনফৰমেশ্যন, অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন NIS ডিএলএডৰ সৈতে জড়িত সকলোখিনি আমি ডিছকাছ কৰি আহিছোঁ। এটা বহুত বেছি বেয়া খবৰ বুলিয়ে ক'ব লাগিব। NIS প্ৰাৰ্থীসকলৰ বিৰুদ্ধে অসম চৰকাৰৰ শিক্ষা বিভাগে এটা কেছ ৰুজু কৰিছে বুলি গুৱাহাটী হাইকোৰ্টত এটা বাতৰি ওলাই পৰিছে। ছ'চিয়েল মিডিয়াত আচলতে বিষয়টো বহুত বেছি ভাইৰেল হৈ পৰিছে। আৰু আমি NIS প্ৰাৰ্থীৰ সৈতে প্ৰত্যক্ষভাৱে কথা পাতি যি আমি তথ্য লাভ কৰিলোঁ, সেয়া তথ্য আপোনালোকৰ সৈতে দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে ফিলিং ডেটটো দেখিবলৈ পাইছে 26/3/2025, অৰ্থাৎ যোৱাকালি। ইয়াত গোটেই কেছৰ ডিটেইলছ দিয়া আছে, কেছ নাম্বাৰ দিয়া আছে, ফিলিং নাম্বাৰ দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে। দ্য ষ্টেট অফ আছাম এণ্ড আদাৰ্ছ, এডভকেটজন হৈছে মিষ্টাৰ A ফুকন, আৰু ৰেছপণ্ডেণ্ট এণ্ড এডভকেট কাৰ বিৰুদ্ধে বুলি ক'বলৈ গ'লে আচলতে NISৰ প্ৰথমতেই যিটো কেছ হৈছিলে, NISৰ ফালৰ পৰা যিটো কেছ ৰুজু কৰা হৈছিলে, সেই প্ৰাৰ্থীসকলৰ বিৰুদ্ধে কেছটো দিছে বুলি গম পোৱা গৈছে। বহুত বেছি এটা বেয়া খবৰ বুলি এইকাৰণে ক'ব লাগিব, যিসকলে আচলতে কেছৰ সৈতে জড়িত আছিলে, সেই প্ৰথমটো কেছৰ সৈতে জড়িত আছিলে, সেইসকলৰ কাৰণে হয়তো এটা চিন্তনীয় বিষয়। লগতে NIS প্ৰাৰ্থীসকলৰ আপকামিং চাকৰিৰ কাৰণেও কিন্তু এটা বহুত বেছি চিন্তনীয় বিষয় হৈ পৰিছে। এই বিষয়টো অথেণ্টিকেটি আমি গোটেই আচলতে তথ্য আমি উদ্ঘাটন কৰিলোঁ। আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ আচলতে জনাব। এই বিষয়টোৰ প্ৰতি আপোনালোকৰ কিমান আচলতে অৱগত আছে, সেই বিষয়ে আপোনালোকে জনাব। যোৱাকালি আমি ৰাতিয়ে আচলতে বিষয়টো গম পাইছিলোঁ, ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ। কিমান অথেণ্টিকেটি আছে আমি জানি পেলাইহে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বিশেষকৈ NISৰ কেছৰ সৈতে জড়িত প্ৰত্যক্ষ প্ৰাৰ্থীৰ সৈতে আমি কথা পাতি আপোনালোকৰ কাৰণে ফাইনেলি বিষয়টো লৈ আহিছোঁ। বহুত বেছি চিন্তনীয় এটা বিষয়। আপকামিং যি 5500 বা 4500 বিষয়টো আমি উল্লেখ নকৰোঁ বাৰু, কিন্তু 5500 তেওঁলোকৰ চাকৰি যি আচলতে চান্স, তাৰ ওপৰত কিন্তু বহুত বেছি এটা প্ৰভাৱ পেলাব এই বিষয়টোৱে। গতিকে আপোনালোকৰ ব্যক্তিগত মন্তব্যসমূহ দিব। আমি ব্যক্তিগত মন্তব্য নিদিওঁ, ভাল বেয়া গোটেইখিনি আপোনালোকে বিচাৰ কৰিব। আমি সকলোৰে প্ৰতি লক্ষ্য ৰাখি আমাৰ ব্যক্তিগত মত কেতিয়াও নিদিওঁ, আপোনালোকলৈ গোটেইসমূহ বিষয় এৰি দিওঁ। পৰৱৰ্তী সময়ত পুনৰ এই বিষয়ে আপডেট লৈ আহিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।